কোকৰাঝাৰত বিটিচি প্ৰশাসনৰ উদ্যোগত বিটিআৰ শান্তি চুক্তি পালন দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে 6 সংখ্যক বিটিআৰ শান্তি চুক্তি বিটিচি চৰকাৰৰ উদ্যোগত সচিবালয়ত পালন কৰা হৈছে পতাকা উত্তোলনেৰে শান্তি চুক্তিৰ কাৰ্যসূচী পতাকা উত্তোলন কৰে বিটিচি বিধান পৰিষদৰ উপাধ্যক্ষই উপস্থিত থাকে বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰী লগতে ৰিহন দৈমাৰী উপস্থিত থাকে কেইবাজনো বিটিচি চৰকাৰৰ ইএম হল 27 জানুৱাৰী বড়ো পিচ এগ্ৰিমেণ্ট পিচ একৰ্ডৰ দিন আৰু আমি বিটিচি গভৰ্ণমেণ্ট হৈ পেলাই আজি সেইটো চেলিব্ৰেট কৰিবলৈ হাতত লৈছোঁ আৰু আমাৰটো হ'ল শান্তি চুক্তিৰ নামত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছাম আৰু চুক্তিকাৰী এফচু NDFB আৰু UBPৰ মাজত যিখিনি এগ্ৰিমেণ্ট হ'ল সেইখিনি এগ্ৰিমেণ্টৰ যিখিনি চুক্তিৰ দফাবিলাক আছে সেইটো ৰূপায়ণ কৰাটো চৰকাৰৰ দায়িত্ব এই হিচাপত মই আলোচনাত বহিম গভৰ্ণমেণ্ট অফ আছাম বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত যিখিনি NDFBৰ সমস্যা বা যিখিনি আপচুৱে শান্তি চুক্তিৰ নামত যিখিনি দফাবিলাক এগ্ৰিমেণ্ট কৰি আনিছে সেইটো মই চেষ্টা চলাম নিশ্চয় কৰিব কিছু দফা আছে এতিয়ালৈকে হোৱা নাই যেনেকৈ আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বড়োসকলক ST হিলছ বনোৱা সেইটোতো মেইন আমাৰ ডিমাণ্ড এইটো বিটিচি চুক্তিটো আছে আৰু বড়ো পিচ এগ্ৰিমেণ্ট ইয়াতেও আছে তো সেইটো কেতিয়া হ'ব আমি আজিৰ দিনত ক'ব নোৱাৰোঁ মুঠতে আমি চেষ্টা কৰিম সেইবিলাক দফা ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আৰু বাকী যেনেবা NDFBৰ কেছৰ কথা বা জেলৰ পৰা ওলোৱাৰ কথা আৰু আপচুৰ কিছুমান ডেভেলপমেণ্টেল পেকেজৰ বহুত কথা আছে সেইখিনি মই চৰকাৰৰ লগত আলোচনা কৰি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে মই চেষ্টা চলাম কোকৰাঝাৰত বিটিচি প্ৰশাসনৰ উদ্যোগত বিটিআৰ শান্তি চুক্তি পালন দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে 6 সংখ্যক বিটিআৰ শান্তি চুক্তি বিটিচি চৰকাৰৰ উদ্যোগত সচিবালয়ত পালন কৰা হৈছে পতাকা উত্তোলনেৰে শান্তি চুক্তিৰ কাৰ্যসূচী পতাকা উত্তোলন কৰে বিটিচি বিধান পৰিষদৰ উপাধ্যক্ষই উপস্থিত থাকে বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰী লগতে ৰিহন দৈমাৰী উপস্থিত থাকে কেইবাজনো বিটিচি চৰকাৰৰ ইএম হল 27 জানুৱাৰী বড়ো পিচ এগ্ৰিমেণ্ট পিচ একৰ্ডৰ দিন আৰু আমি বিটিচি গভৰ্ণমেণ্ট হৈ পেলাই আজি সেইটো চেলিব্ৰেট কৰিবলৈ হাতত লৈছোঁ আৰু আমাৰটো হ'ল শান্তি চুক্তিৰ নামত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছাম আৰু চুক্তিকাৰী এফচু NDFB আৰু UBPৰ মাজত যিখিনি এগ্ৰিমেণ্ট হ'ল সেইখিনি এগ্ৰিমেণ্টৰ যিখিনি চুক্তিৰ দফাবিলাক আছে সেইটো ৰূপায়ণ কৰাটো চৰকাৰৰ দায়িত্ব এই হিচাপত মই আলোচনাত বহিম গভৰ্ণমেণ্ট অফ আছাম বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত যিখিনি NDFBৰ সমস্যা বা যিখিনি আপচুৱে শান্তি চুক্তিৰ নামত যিখিনি দফাবিলাক এগ্ৰিমেণ্ট কৰি আনিছে সেইটো মই চেষ্টা চলাম নিশ্চয় কৰিব কিছু দফা আছে এতিয়ালৈকে হোৱা নাই যেনেকৈ আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বড়োসকলক ST হিলছ বনোৱা সেইটোতো মেইন আমাৰ ডিমাণ্ড এইটো বিটিচি চুক্তিটো আছে আৰু বড়ো পিচ এগ্ৰিমেণ্ট ইয়াতেও আছে তো সেইটো কেতিয়া হ'ব আমি আজিৰ দিনত ক'ব নোৱাৰোঁ মুঠতে আমি চেষ্টা কৰিম সেইবিলাক দফা ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আৰু বাকী যেনেবা NDFBৰ কেছৰ কথা বা জেলৰ পৰা ওলোৱাৰ কথা আৰু আপচুৰ কিছুমান ডেভেলপমেণ্টেল পেকেজৰ বহুত কথা আছে সেইখিনি মই চৰকাৰৰ লগত আলোচনা কৰি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে মই চেষ্টা চলাম